আমি 200 টকাৰ ওপৰত যদি তেল 1 লিটাৰ কিনিবলৈ যাওঁ আমাৰ বাকীখিনি বস্তু গোটেইখিনি থাকি আহে কাৰণ আমি আনিব নোৱাৰোঁ। আজি সেই 117 টকাত যে আমি ইমানখিনি বস্তু পাইছোঁ আৰু চাউলটোতো আছে, চাউলটো আমাৰ আগৰ পৰা দি আছে। আমাক সেই ডক্টৰ হিমন্ত বিশ্ব দেৱে ইমানখিনি সহায় কৰিছে, আমি তাৰ বাবে আমি বহুত কৃতজ্ঞ। আৰু কিছুমান মানুহ আছে আমাক মানে কি কয় এইখিনি 1200 টকীয়া আমি 1200 টকীয়া হ'ল কি তেখেতলোকে যদি আমাক 1200 টকীয়া বুলি কৈছে, যিসকলে হাঁহিছে 2000 টকা তেখেতলোকে দিয়ক আমাক, তেতিয়া আমি সেই 2000 টকা আমি ধুনীয়া উপকৃত হ'ম। ধৰি লোৱা এঘৰ মানুহৰ দিনটো হাজিৰা কৰিলে যদি 200 টকা এই তেলতে দিলে, দালিত দিলে 150 টকা দিলে, এইপিনে নিমখটো থাকিলে, চেনিটো থাকিলে, তেতিয়াহ'লে পৰিয়ালটো চলিব কেনেকৈ? পৰিয়ালটো চলিবলৈ যেতিয়া 117 টকাত ইমানখিনি সুবিধা কৰি দিছে আমাক, সেইটো কাৰণে আমি 1200 টকীয়াখিনি হহা তোলা আমি কাম নকৰোঁ। আমি মানে এতিয়া ডক্টৰ হিমন্ত বিশ্ব দেৱক আগুৱাই যোৱাটোহে আমি বিচাৰোঁ। তেওঁ আমাক যেনেকৈ সহায় কৰিছে আমি আশীৰ্বাদ কৰিছোঁ তেওঁ তেনেকৈ আগুৱাই যাওক। আমি হহাসকলৰ কাৰণে আমি কাম নকৰোঁ।